শেহতীয়াকৈ বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হৈছিল চাপৰৰ চৰুৱা বাখৰা সন্তোষপুৰ আৰু অঞ্চলত প্ৰায় ৩,৫০০ বিঘা চৰকাৰে উচ্ছেদ কৰা দেখিবলৈ পোৱা গৈছে। তাৰ পিছৰে পৰা দেখা পোৱা গৈছে কিন্তু নিশ্চিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিভিন্ন দল সংগঠন ৰাজনৈতিক সকলে যে উচ্ছেদস্থলীত আহি উপস্থিত হৈছে। আজি ৰাজস্ব কাৰ্যালয়ৰ সন্মুখত আৰু ছাত্ৰ মুক্তিৰ উদ্যোগত নিৰ্দিষ্টভাৱে এক ধৰ্মঘট অৱস্থান কাৰ্যসূচী পালন কৰিছে। এক সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে। এনেদৰে ধুবুৰী জিলাৰ কৃষক মুক্তি সমিতিৰ উদ্যোগত অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ কাৰ্যসূচী টিলা বাখৰা চৰুৱা বাখৰা সন্তেশপুৰ প্ৰত্যেকটো উচ্ছেদিত পৰিয়ালক সংস্থাপিত কৰাৰ দাবীত আমাৰ এই আজিৰ প্ৰতিবাদী কাৰ্যসূচী। আমি লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কেৱল সাম্প্ৰদায়িক মেৰু বিভাজন আৰু ধৰ্মীয় উত্তেজনা বৃদ্ধি কৰি ৰাজনীতি আপুনি নিৰ্বাচন জয়ী হ'ব বিচাৰিছে আৰু তাৰ কাৰণে সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ মানুহখিনিক কিমান অত্যাচাৰ কৰিছে আৰু কিমান অত্যাচাৰ কৰিলে আপুনি শান্তি পাব। মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত আপুনি অত্যাচাৰ নমাই আনিছে। আপুনি এই অত্যাচাৰ বন্ধ কৰিব লাগিব। আজি কেৱল ধুবুৰীত নহয় গোৱালপাৰাত লখিমপুৰত সকলো ঠাইতে সংখ্যালঘু মুছলমান মানুহৰ ওপৰত অত্যাচাৰ নমাই আনিছে। এই অত্যাচাৰ বন্ধ কৰিব লাগিব আৰু প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত আপোনালোকে বন্ধ কৰক, অন্যথাই কৃষক মুক্তি ছাত্ৰ মুক্তি অনিৰ্দিষ্ট কাল অৱস্থান ধৰ্মঘট কাৰ্যসূচী চলি থাকিব। লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ যে আপুনি প্ৰথমে এই মানুহখিনিক উচ্ছেদ কৰি পেলাই মানুহখিনিক গৃহহীন কৰিছে আৰু এতিয়া আপুনি মানুহখিনিক ভোটাৰ তালিকাৰ পৰা এই মানুহখিনিৰ নাম কৰ্তন কৰি এই মানুহখিনিক আপুনি ৰাষ্ট্ৰহীন কৰাৰ পৰিকল্পনা কৰিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক সোধাই এৰা নহ'ব। সংখ্যালঘু ৰাইজক মুছলমান সম্প্ৰদায়ৰ ৰাইজক আপুনি বাংলাদেশী বুলি ভাবে নেকি? যদি ভাবিছে চৰুৱা বাখৰা টিলাপাৰ উচ্ছেদিত মানুহক 50,000 টকাকৈ আপুনি কিয় বিতৰণ কৰিছে? মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াৰ জবাব আপুনি দিব লাগে আৰু মুছলমান মানুহৰ ওপৰত এই অত্যাচাৰ কেৱল মুছলমান হোৱা এই মানুহখিনিৰ অপৰাধ নেকি? গতিকে এই অন্যায় এই অত্যাচাৰ আপুনি বন্ধ কৰিব লাগিব, অন্যথাই কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম কমিটি এই অনিৰ্দিষ্টকাল অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমাৰ চলিয়ে থাকিব। হয়, নিশ্চয়। মোৰ লগত ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম কমিটি উপস্থিত আছে। মই তেওঁৰ পৰা কিছু কথা জানিলোঁ। কি ক'ব যি এই অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ হৈছিল আৰু ইতিমধ্যে সমাপ্ত হৈছে চাপৰৰ যি টিলাপাৰা চৰুৱা বাখৰা সন্তোষপুৰ আৰু সন্তোষপুৰ গাঁৱত, কি ক'ব এই বিষয়ত? অতি দুৰ্যোগ আৰু মৰ্মান্তিক। অসমত মানৱতা লুণ্ঠন কৰা হৈছে, মানৱতা উলংঘন কৰা হৈছে। যিসকল নাগৰিকক স্বদেশী নাগৰিকক চৰুৱা বাখৰা সন্তোষপুৰ চিৰাকুটাত উচ্ছেদ কৰা হৈছে এইসকল প্ৰকৃত নাগৰিক আৰু এইসকল ভূমিৰ নাগৰিকক উচ্ছেদ কৰিছে আৰু এওঁলোকক জাগা দিছে সেই ব্ৰহ্মপুত্ৰ সিপাৰত। তাত মানুহ থাকিব নোৱাৰে, তাত পশু পক্ষী থাকিব নোৱাৰে। বছৰত 12 মাহে পানী থাকে, তাত তেওঁলোকক 1 টকা মাটি দিব বুলি ঘোষণা কৰিছে। গতিকে আমি দাবী জনাইছোঁ যে এইসকল উচ্ছিত পৰিয়াল চাপৰ চাইকেলৰ অন্তৰ্গত ভাল এটা জেগা তেওঁলোকক সংস্থাপন দিব লাগে। দ্বিতীয় কথা হ'ল যে মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ মুখ্যমন্ত্ৰী অসমৰ সকলোৰে মুখ্যমন্ত্ৰী তেখেত নিজে কৈছে যে আমি বাংলাদেশীক উচ্ছেদ কৰি আছোঁ। তেনেহ'লে আপুনি কিয় এইসকল মানুহক 50,000 টকাকৈ আপুনি চেক বিতৰণ কৰিছে? গতিকে আপুনি দেখুৱাই দিয়ক, প্ৰমাণ কৰি দিয়ক যে চৰুৱা বাখৰা উচ্ছিত পৰিয়াল বাংলাদেশী। যদি বাংলাদেশী নহয় আপুনি অসমবাসীৰ ওচৰত আপুনি ক্ষমা খুজিব লাগিব, প্ৰথম কথা। দ্বিতীয় কথা হ'ল যে আমি অসমৰ নাগৰিক, আমি ভাৰতীয় নাগৰিক। এজন প্ৰকৃত নাগৰিকক মাটিৰ অধিকাৰ আমাৰ সংবিধানে দিয়া অধিকাৰ আৰু সেই অধিকাৰ কোনো খৰ্ব কৰিব নোৱাৰে। দ্বিতীয় কথা হ'ল যে হাইকোৰ্টৰ 3-4টা কেছ থকা সত্ত্বেও, ষ্টে অৰ্ডাৰ থকা সত্ত্বেও তাত অমানৱিকভাৱে মানৱতা লুণ্ঠন কৰি, মানৱতা উলংঘন কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তাত দুখীয়া মানুহৰ ঘৰ ভাঙিছে। গতিকে আমি আজি আন্দোলন বহিছোঁ যে এইসকল নাগৰিকক, এইসকল স্বদেশী নাগৰিকক, ভূমিৰ নাগৰিকক চাপৰ চাইকেলৰ ইয়াতে সংস্থাপন দিব লাগিব। অন্যথায়
আমাৰ এই অনিৰ্দিষ্টকাল এই আন্দোলন চলি থাকিব। নিশ্চয়কৈ ক'ব লাগিব এনেদৰে যি চাপৰ চৌকাবাখৰা সন্তোষপুৰ আৰু চিৰাকুটাৰ যি উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ দাবীত চাপৰ চক্ৰৰ অন্তৰ্গত যি ভূমি আছে সেই ভূমিত পুনৰ সংস্থাপন দিয়ে দাবীৰে এই ধুবুৰী জিলা কৃষক মুক্তি আৰু ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এক অনিৰ্দিষ্টকাল প্ৰতিবাদী কাৰ্যসূচী লোৱা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।